মৰমৰ ছাত্ৰ ছাত্ৰীহঁত, আজি মই তোমালোকলৈ অসমীয়াৰ এটি প্ৰশ্ন আগবঢ়াবলৈ লৈছোঁ। প্ৰশ্নটো হ'ল, ভতিমা কাক বোলে? আমি প্ৰায়ে পাই থাকোঁ বিভিন্ন সময়ত গীত মাতৰ হেৰিবিলাকত প্ৰায় পাই থাকোঁ। গতিকে এইটো এটা সাংঘাতিক দৰকাৰী কথা এটা, দৰকাৰী প্ৰশ্ন এটা। ভতিমা কাক বোলে? গতিকে উত্তৰটো হ'ল যে ভতিমা এবিধ ভক্তিমূলক গীত। গতিকে তোমালোকে মনত ৰাখিবা যে ভতিমা এবিধ ভক্তিমূলক গীত আৰু দেৱ দেৱতাৰ স্তুতিৰ কাৰণে এই গীত গোৱা হয়। যদিও নাটকত প্ৰধানকৈ ৰজাৰ প্ৰশংসাৰ বাবে এই গীত গোৱা হয়। এতিয়া বুজি পালানে তোমালোকে? তাৰমানে হ'ল কি যে ভতিমা এবিধ ভক্তিমূলক গীত। যিমানবিলাক ভক্তিমূলক গীত আছে সেইবিলাকত আমি ভতিমা ব্যৱহাৰ কৰোঁ। গতিকে এইটোতে হ'ল কি আকৌ যে দেৱ দেৱতাৰ স্তুতিৰ কাৰণে এই গীতটো গোৱা হয়, ভক্তিমূলক গীতটো গোৱা হয়। যদিও নাটকত প্ৰধানকৈ ৰজাৰ প্ৰশংসাৰ বাবে এই গীতটো গোৱা হয়। আৰু ভতিমা তিনি প্ৰকাৰৰ। কি কি তিনি প্ৰকাৰৰ ভতিমা আছে? যে দেৱ ভতিমা, ৰাজ ভতিমা আৰু নাট ভতিমা। গতিকে তোমালোকে মনত ৰাখিবা যে ভতিমা কেই প্ৰকাৰৰ? যে ভতিমা তিনি প্ৰকাৰৰ। কি কি? দেৱ ভতিমা, ৰাজ ভতিমা আৰু নাট ভতিমা। তাৰপিছত গুৰুৰ প্ৰশংসা কৰি পোৱাও এবিধ ভতিমা আছে। সেই ভতিমাবিধক কি বুলি কোৱা হয়? যে গুৰু ভতিমা। ভতিমা আৰু এবিধ আছে, সেইটো হৈছে যে গুৰু ভতিমা। যে গুৰুৰ প্ৰশংসা কৰি পোৱাও এবিধ ভতিমা আছে, ইয়াক গুৰু ভতিমা বুলি কোৱা হয়। তাৰপিছত নাটকৰ শেষত মংগল কামনা কৰি পোৱা মুক্তিমংগল ভতিমা। নাটক এখন যেতিয়া শেষ হ'ব, শেষ হোৱাৰ পিছত তাত যিটো ভতিমা ব্যৱহাৰ কৰা হয় সেইটো মংগল কামনা কৰি মংগল ভতিমা নাটখনত ব্যৱহাৰ কৰা হয়। গতিকে নাটৰ অন্তৰ্ভুক্ত। গতিকে তোমালোকে এই গোটেইখিনি কথা মনত ৰাখিবা। ভতিমা কাক বোলে? ভতিমা বুলি কোৱাৰ লগে লগে ভতিমা কেই প্ৰকাৰৰ? এই গোটেইখিনি কথা তোমালোকলৈ মই আগবঢ়ালোঁ। নিশ্চয় মনত ৰাখিবা আৰু সুন্দৰভাৱে পৰীক্ষাত এইটো তোমালোকে লিখিব পাৰিবা। তেতিয়াহ'লে থেংকছ টু অল অফ ইউ। পিছত আকৌ তোমালোকৰ ওচৰলৈ আৰু এটা প্ৰশ্ন লৈ আহিম। ঠিক আছে তেতিয়াহ'লে থেংকছ টু অল অফ ইউ।